2016 চনত নিযুক্তি লাভ কৰা শিক্ষকসকলৰ বকেয়া ধনৰ বাবে গোলকগঞ্জৰ উপ কোষাগাৰৰ কাৰ্যালয়ত বিষয়াই চহী নকৰাৰ অভিযোগ। মাহৰ পিছত মাহ ঘূৰাই থকাৰ অভিযোগ বিষয়াৰ বিৰুদ্ধে। গোলকগঞ্জৰ উপ কোষাগাৰৰ কাৰ্যালয়ত শিক্ষকসকল আহিলে বিভিন্ন অজুহাত দি কাৰ্যালয়ৰ পৰা ওলাই যায় বিষয়া শিবু ভৌমিক। আনহাতে চহী কৰিবলৈ ক'লেও অজুহাত দি ঘূৰাই আছে শিক্ষকসকলক। এক কথাত নিজৰ ইচ্ছামতেই চলি আছে বিষয়াজন। এই বিষয়াজনৰ বিৰুদ্ধে শিক্ষা বিভাগৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী শিক্ষকসকলৰ। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এডিআৰ বিলখন জমা দিয়াৰ কাৰণে ইয়াতে আহিছিলোঁ। আমাৰ এখন গ্ৰুপ হৈছে, গ্ৰুপত বিল ছাবমিটো হৈছে, প্ৰচিডিঅ'ৰ হৈছে। আমাৰ টিঅ' ছাৰে নাজানি কিয় বা বিলখন ৰিজেক্ট কৰি দিলে, সেইটো আমি গম নাপাওঁ। আমি গোটেই টিচাৰ স্কুল আৱাৰৰ পিছতে আহিছোঁ, ইয়াতে থিয় হৈ আছোঁ বহুত টাইমৰ পৰা। টিঅ' ছাৰটো গুচি গ'লে ইয়াতে কিয় বা নাজানো। এতিয়া সন্মুখীন হ'ব ঘূৰাইছে, সন্মুখীন হ'ব লাগিছে। যোৱা 1 বছৰৰ পৰা আমি ঘূৰি আছোঁ আমাৰ প্ৰাপ্যখিনি পোৱাৰ বাবে। চেংচন হৈছে, কিন্তু এতিয়ালৈকে আৰু দ্বিতীয় ছাৰে বা কিয় ৰিজেক্ট কৰি দিলে সেইটোতো গম পোৱা নাই আৰু। সেইটো মানে ছাৰৰ মানসিকতা বা কি আছে সেইটোতো ক'ব নোৱাৰোঁ। সমস্যা তাৰমানে চাওক, আমাৰ 2016 যিখিনি এপইণ্টেড টিচাৰ আছিলে, তেখেতসকলৰ এটা বেচিক পে' লৈ এন'মেলিছ হৈছিল। সেই এন'মেলিটো 2022 চনত মানে ফাইনেন্সৰ পৰা এটা অৰ্ডাৰ পোৱা গৈছিল, আৰু সেই অৰ্ডাৰ মৰ্মে যিহেতু আমাৰ বেচিক পে'টো কমকৈ কাটি দিয়া আছিল, সেই হিচাপত কিছু এৰিয়াৰৰ কাৰণে আমি নন ৰুৰাল ব্লকৰ পৰা লৈছোঁ। ব্লকৰ পৰা লৈ সেই নন ৰুৰালখিনি ট্ৰেজাৰীৰ পৰা কাউণ্টাৰ চাইন আমাৰ ল'ব লাগে। ইয়াৰ আগতো বহুতো গ্ৰুপে লৈ গৈছে, কাউণ্টাৰ চাইন একেগৰাকী টিঅ'ই দি দিছে, গৌৰীপুৰতো দিছে, ধুবুৰীতো দিছে, যিমানখিনি কাম তেখেতে কৰিছে। কিন্তু ইয়াত কি হয়, ইয়াত সপ্তাহত এদিন আহিলে আকৌ কি কৰে, একেখিনি কাম যিটো ধুবুৰীত কৰে ইয়াত আকৌ নকৰে, কিন্তু একে ধৰণৰ ফাইল চিগনেচাৰ কৰে। ইয়াত আহিলে কি হয়, তেখেতৰ এইটো কাগজ লাগে, সেইটো কাগজ লাগে। আৰু এতিয়া নতুনকৈ কৈছে, তেখেতে এটা অৰ্ডাৰ দিছে যে ইয়াত মই ফটো মাৰি লৈছোঁ, ট্ৰেজাৰী অফিচৰ পৰা দেখাই আছোঁ, যে তেখেতে কৈছে যে আকৌ ডিঅ'ই কৰিব লাগিব চিগনেচাৰ। এতিয়া আমাৰ যিখিনি চেলাৰীৰ মেটাৰ বা এৰিয়াৰৰ মেটাৰ, সেইখিনি ডিডিঅ' জানে আৰু ট্ৰেজাৰী অফিচাৰে জানে। সেইখিনি বস্তু ট্ৰেজাৰী অফিচাৰে ভেৰিফাই কৰিব পাৰে, কিন্তু ডিঅ'টো আমাৰ পইচা পাতিৰ বিষয়ে নাজানে, কোনে কিমান পইচা উঠাইছে নাজানে। তেখেতে লিখি দিছে, বাৰু মই সেইখিনি অফিচত দিম। তাৰোপৰি এটা কথা হ'ল কি, এটা গ্ৰুপে এটা আপোনাৰ চেংচন অৰ্ডাৰ লৈ আহিছে অলৰেডি ফাইনেন্সৰ পৰা, এইটো আপোনাক দেখাই আছোঁ, এইটো ফাইনেন্সৰ পৰা আনিছে। সেই বিলটো তেখেতে ডিনাই কৰি দিছে। এতিয়া ঘটনাটো তেখেতৰ খুব মইমতালি এটা চলি আছে আমাৰ গোলকগঞ্জ ট্ৰেজাৰী। নিজৰ ইচ্ছামতে খেয়াল খুচিমতে কামবিলাক কৰে। একে ধৰণৰ কাম বেলেগ এটা গ্ৰুপৰ কাৰণে কৰে, নাজানো কি খাতিৰত কৰে। কোনোবা এটা গ্ৰুপ গ'লে সেই কামটো তেখেত কৰাত অপৰাধ স্বীকাৰ কৰে। তো এইখিনি আপোনালোকক জনাইছোঁ, আৰু উৰ্ধ্বতন কৰ্তৃপক্ষ ইয়াৰ কওক। আৰু আমি এইটো যিটো কপি দিছে সেইটো আমি ডিষ্ট্ৰিক্টত জনাম। সেইখিনি কথা আপোনালোকক অৱগত কৰালোঁ। আৰু আপোনালোকে পাৰিলে এবাৰ যদি টিঅ' ছাৰ আছে, আপুনি সোধক কিয় আপোনাৰ কামটো নকৰিলে বুলি। আপোনাৰ কিমান আছিল? 43 এটা গ্ৰুপ আছিলে। মিউচুৱেল ট্ৰেন্সফাৰ লৈ গুচি গ'লোঁ। গুচি গৈ এইখিনি যিখিনি আমাৰ এৰিয়াৰ পাব লগা আছিল, সেইখিনিৰ কাৰণে আহিলোঁ। মোৰ তিনিচুকীয়াৰ পৰা আহিছোঁ। মই কালি পৰহি দিনা আহিলোঁ। কালিও মই ট্ৰেজাৰীত আহিছোঁ। টিঅ' ছাৰটো ট্ৰেজাৰী অহা নাই কালিয়ে মই ফাইলখিনি কিতাপ কৰিছোঁ ইয়াতে। তাৰপিছত আজি আহিল 12টাৰ পাছত ছাৰ আহিল। আহাৰ পিছত মোৰ ফাইলখিনি মই জমা কৰিলোঁ। ছাৰে হ'ব বুলি ক'লে, চাম বুলি ক'লে। মই ৰৈ আছোঁ কামখিনি হ'ব বুলি। মই ছাৰক ক'লোঁ যে মই তিনিচুকীয়ালৈ যাব লাগে, মোৰ কামখিনি অলপ চাই দিব। ছাৰে হ'ব, মই চাই আছোঁ বুলি ক'লে। কোৱাৰ পিছত মানে কাম নহ'ল। লাষ্টত 3টামান বজাৰ আগতে ছাৰ গুচি গ'ল, আৰু মোৰ ফাইলখিনি এনেকৈ থাকি গ'ল। আৰু কৈছে কি নেক্সট সপ্তাহত আহিবা। হয়, 3 দিনৰ ইয়েল লৈ কিনে আহিছোঁ মই। মোৰতো উপায় নাই, কিন্তু মোৰ পাৱনি বস্তু মই পাবলৈ চেষ্টা কিবা কৰিব লাগিব। এইখিনি মোৰ অধিকাৰ। এনেকাতো নচলে। এতিয়া মই সৰু হ'লে চৰকাৰী কৰ্মচাৰী, এতিয়া ছাৰে বুজি পাব লাগে। এতিয়া ছাৰে যদি মোক কামখিনি যদি ৰিলিজ কৰি নিদিয়ে, মোৰ আৰু এবাৰ পচিম, আৰু এবাৰ মই চিয়েল ল'ব লাগিব। যদি এইখিনি বুজি নাপায়, তিনিচুকীয়াৰ পৰা মানুহ আহিছে, কামখিনি যদি কৰি দিব নোৱাৰে, মোৰ কি অৱস্থা হ'ব?